বকুৰ জুকিপাৰত করুণ ঘটনা 90 বছৰৰ এগৰাকী বৃদ্ধৰ পুখুৰীত পৰি মৃত্যু মৃত লোকজনৰ নাম লোকনাথ বৈশ্য খবৰ অনুসৰি ৰাতিপুৱাৰ প্ৰাতঃভ্ৰমণলৈ ওলাই আহোঁতেই বাহনীৰ পানীৰ ভৰা পুখুৰীত পৰি নিখোজ হৈছিল ব্যক্তিগৰাকী পৰিয়ালৰ লোকে বহু বিচাৰ কুচাৰ কৰাৰ পাছত অৱশেষত পুখুৰীত উদ্ধাৰ হয় লোকনাথ বৈশ্যৰ মৃতদেহ ইতিমধ্যে ঘটনাস্থলীত মন্দিৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে পুনৰবাৰ জনাইছো বকুৰ জুকিপাৰত করুণ ঘটনা 90 বছৰৰ এগৰাকী বৃদ্ধৰ পুখুৰীত পৰি মৃত্যু মৃত লোকজনৰ নাম লোকনাথ বৈশ্য খবৰ অনুসৰি পুৱাৰ প্ৰাতঃভ্ৰমণলৈ ওলাই আহোঁতে বাহনী পানীৰ ভৰা পুখুৰীত পৰি নিখোজ হয় ব্যক্তিগৰাকী পৰিয়ালৰ লোকে বহু বিচাৰ কুচাৰ কৰাৰ পিছত অৱশেষত এটা পুখুৰীত উদ্ধাৰ হৈছে লোকনাথ বৈশ্যৰ মৃতদেহ ইতিমধ্যে ঘটনাস্থলীত মন্দিৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ব্যক্তিগৰাকীৰ মৃত্যুত ইতিমধ্যে শোকৰ ছাঁ পৰিছে অঞ্চলটো দেউতাই 4টামান বজাত সদায় উঠে আজিও উঠিছে উঠি মায়ে দেউতাই একেলগে উঠিছে উঠি মায়ে মাৰ কামত আছে দেউতাই আৰু সদায় মৰ্ণিং ৱাক কৰে মৰ্ণিং ৱাক কৰা বুলি ভাবি মাও ইমান চকু কাণ কৰা নাই মই 5:30মান বজাত উঠিলোঁ তেতিয়া মায়ে মোক কয়কে দেউতাই ক'ত দেউতাই নাই দেখোঁ কয় খোজকাঢ়ি আছে ভাই এনেকুৱা কৰে 2-3 কিলোমিটাৰমান ময়ো খোজকাঢ়িয়ে চাই আহিলোঁ কয় ৰাস্তাততো নাই তাৰপিছত ওচৰত আমাৰ পুখুৰী আছিল পুখুৰীটোতে চাং যে ভৰিৰ খোজ আছে ভৰিৰ খোজ থকা দেখা পায় বোলো এতেই আছে এতে থাকা বুলি কয় ইফাল ইফাল কৰি চাওঁতে দেখাই পালোঁ বকুৰ পৰা ধনমণিৰ মেধি ৰিপৰ্ট মাই নিউজ এনি